এইবেলিত আমি শিশুপাঠশালা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছায়েন্সৰ টোটাল 72 এপিয়াৰ হৈছিল আৰু এই 72ৰ ভিতৰত 70 ফাৰ্ষ্ট ডিভিজন আৰু দুগৰাকী ছেকেণ্ড ডিভিজন লৈ 100% পাছ কৰিছে। আৰু আৰ্টছত আমাৰ এপিয়াৰ হৈছিল 84, তাৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন 27, ছেকেণ্ড ডিভিজন 36 আৰু থাৰ্ড ডিভিজন 10 নম্বৰছ। মানে টোটাল পাছ কৰিছে 73 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 86.90%। আমাৰ বিজ্ঞান শাখাত প্ৰতি বছৰতে 100% থাকে আৰু এই কাৰণে আমি আমাৰ যে শিক্ষকবোৰ আছে তেওঁলোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোকক যিকোনো ধৰণৰ গাইডেন্স আৰু পৰৱৰ্তী জীৱনত বিভিন্ন কম্পিটিটিভ পৰীক্ষা কেনেকৈ এপিয়াৰ হ'ব তাৰ কাৰণে আমাৰ শিক্ষকসকলে সদায় তেওঁলোককে গাইডেন্স দি থাকে আৰু সেই গাইডেন্সৰ ফলতে ৰেজাল্টটো আমি পাই থাকোঁ। হায়েষ্ট মাৰ্ক এতিয়ালৈকে আমি ওলাব পৰা নাই, যিহেতু আমাৰ বুকলেটত তেনেকুৱা ইনফৰমেশ্যনটো দিয়া নাই। আমি ইণ্ডিভিজুৱেলি মাৰ্কশ্বিটখিনি ওলাই আজি আবেলিলৈকে আমি কৰিব পাৰিম। এইবেলিত আমি শিশুপাঠশালা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছায়েন্সৰ টোটাল 72 এপিয়াৰ হৈছিল আৰু এই 72ৰ ভিতৰত 70 ফাৰ্ষ্ট ডিভিজন আৰু দুগৰাকী ছেকেণ্ড ডিভিজন লৈ 100% পাছ কৰিছে। আৰু আৰ্টছত আমাৰ এপিয়াৰ হৈছিল 84, তাৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন 27, ছেকেণ্ড ডিভিজন 36 আৰু থাৰ্ড ডিভিজন 10 নম্বৰছ। মানে টোটাল পাছ কৰিছে 73 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 86.90%। আমাৰ বিজ্ঞান শাখাত প্ৰতি বছৰতে 100% থাকে আৰু এই কাৰণে আমি আমাৰ যে শিক্ষকবোৰ আছে তেওঁলোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোকক যিকোনো ধৰণৰ গাইডেন্স আৰু পৰৱৰ্তী জীৱনত বিভিন্ন কম্পিটিটিভ পৰীক্ষা কেনেকৈ এপিয়াৰ হ'ব তাৰ কাৰণে আমাৰ শিক্ষকসকলে সদায় তেওঁলোককে গাইডেন্স দি থাকে আৰু সেই গাইডেন্সৰ ফলতে ৰেজাল্টটো আমি পাই থাকোঁ। হায়েষ্ট মাৰ্ক এতিয়ালৈকে আমি ওলাব পৰা নাই, যিহেতু আমাৰ বুকলেটত তেনেকুৱা ইনফৰমেশ্যনটো দিয়া নাই। আমি ইণ্ডিভিজুৱেলি মাৰ্কশ্বিটখিনি ওলাই আজি আবেলিলৈকে আমি কৰিব পাৰিম। এইবেলিত আমি শিশুপাঠশালা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছায়েন্সৰ টোটাল 72 এপিয়াৰ হৈছিল আৰু এই 72ৰ ভিতৰত 70 ফাৰ্ষ্ট ডিভিজন আৰু দুগৰাকী ছেকেণ্ড ডিভিজন লৈ 100% পাছ কৰিছে। আৰু আৰ্টছত আমাৰ এপিয়াৰ হৈছিল 84, তাৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন 27, ছেকেণ্ড ডিভিজন 36 আৰু থাৰ্ড ডিভিজন 10 নম্বৰছ। মানে টোটাল পাছ কৰিছে 73 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 86.90%। আমাৰ বিজ্ঞান শাখাত প্ৰতি বছৰতে 100% থাকে আৰু এই কাৰণে আমি আমাৰ যে শিক্ষকবোৰ আছে তেওঁলোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোকক যিকোনো ধৰণৰ গাইডেন্স আৰু পৰৱৰ্তী জীৱনত বিভিন্ন কম্পিটিটিভ পৰীক্ষা কেনেকৈ এপিয়াৰ হ'ব তাৰ কাৰণে আমাৰ শিক্ষকসকলে সদায় তেওঁলোককে গাইডেন্স দি থাকে আৰু সেই গাইডেন্সৰ ফলতে ৰেজাল্টটো আমি পাই থাকোঁ। হায়েষ্ট মাৰ্ক এতিয়ালৈকে আমি ওলাব পৰা নাই, যিহেতু আমাৰ বুকলেটত তেনেকুৱা ইনফৰমেশ্যনটো দিয়া নাই। আমি ইণ্ডিভিজুৱেলি মাৰ্কশ্বিটখিনি ওলাই আজি আবেলিলৈকে আমি কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।